পথাৰত চিৰাল ফাট কৃষকৰ হাহাকাৰ ৰাজ্যৰ চৌদিশে এতিয়া তীব্ৰ খৰাং ভৰ বাৰিষাৰ সময়ছোৱাত বৰষুণৰ পৰিৱৰ্তে সূৰ্যৰ প্ৰখৰ তাপত এতিয়া পথাৰত মেলিছে চিৰাল ফাট এই দৃশ্য দৈত্যৰ দহেলা আমগুৰিৰ পানী যোগানত ব্যৰ্থ মুছকুৰিৰ জলসিঞ্চন আঁচনি বৰ্তমানতো এইটো বতৰটো যেনেকুৱা মানে খৰাং দিছে আমি মানে খেতি বাতি ৰোৱাটো মানে খুব অসম্ভৱ হৈ গৈছে এতিয়া মানে মাটিবিলাক শুকাই গৈছে আৰু লগতে ইয়াতে কোনো পানীৰ আমাৰ ওচৰত ব্যৱস্থা নাই আৰু লগতে এতিয়া মানুহবিলাক মানে যিখিনি মানে খেতিটো কৰিব লাগিছিল সেই সময়ত এতিয়া মানে নোৱাৰে হৈছে সময়টো পাৰ হৈ গৈছে হয় সময়টো পাৰ হৈ গৈছে আৰু লগতে খেতিবিলাক মানে ৰুই থলে মানে বেয়া হৈ গৈছে মানে যিসমূহ কৃষকে ভুই ৰুইছে সেইসমূহ পথাৰতো এতিয়া পানী শুকাই যোৱাত মহা বিপদত পৰিছে কৃষকসকল মুছকুৰিৰ জলসিঞ্চন আঁচনি বিগত 2 বছৰে বিকল সম্পূৰ্ণ বিকল্প হৈ আছে এতিয়া চৰকাৰক আমি এইটোৱে আহ্বান জনাম যে যাতে যেন আমাৰ খেতিয়ককেইটা যেন ভালে ভালে খেতিটো কৰিব পাৰে আৰু সেইটো জলসিঞ্চন বিভাগৰ যিটো মানে বৰ্তমান যিটো বেয়া হৈ আছে সেইটো যেন চৰকাৰে আমাক মানে ভাল কৰি দি পেলাই আমাৰ সুবিধাটো মানে দিয়ে আৰু এইটো কথা নহয় সেইটো বহু বছৰৰ পৰা তেনেকুৱা পৰি আছে হয় আমি দেখাত এতিয়া মানে কোনো পানীৰ ব্যৱস্থা তাতে দিয়া নহয় ফলত অভাৱনীয় খৰাঙত বিপৰ্যস্ত হৈছে অঞ্চলটোৰ কৃষকসকল ইপিনে উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি গোদাম নদীত জলকেলি কৰিছে একাংশই অসম মেঘালয় সীমান্তৱৰ্তী বকু হাহিমৰ উমচেকত গাঁত হাত পেলাবলৈ ঢাপলি মেলিছে উমচেকৰ গেজাংনৈত হেঁপাহ পলুৱাই গা ধুইছে কণমানিৰ পৰা বৃদ্ধজনলৈ নৈৰ বুকুত নামি খেলিছে ভলীবল ডেকাহঁতে বৰষুণৰ মাজতো আনন্দ কৰিছে সকলোৱে গৰম পানী ইয়াত গা ধুব আহিছিলোঁ আৰু কেনেকুৱা লাগিছে বহুতো প্লেচটো বঢ়িয়া আপোনাৰ ভালো লাগিছে আৰু কি চবে আহিছে বাৰু আহিলোঁ গৰম বহুত গা ধুব আহিছোঁ মানুহ কেনেকুৱা আজি দিনন্দিয়া ৰূপ আৰু প্ৰকৃতিৰ যে দিনন্দিয়া ৰূপৰ যে পৰিৱৰ্তন এয়ে কিবা আমি বকৰ চহৰৰ পৰা কেই কিলোমিটাৰ নিলগতে পাহাৰীয়া এই অঞ্চলৰ মাজত ইমান সমাগম বিশাল সমাগম মানুহে উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি আহিছে 1 নম্বৰ কথা আৰু এই গৰমৰ বন্ধৰ দিনকেইটা মানুহে সকলো পৰিয়ালক লৈ ইয়াত আহি কিছু সময় থাকি মনৰ আনন্দৰ লগতে গা পা ধুইছে আৰু শৰীৰ ঠাণ্ডা পেলাইছে আৰু এইখিনিয়ে লক্ষণ কৰি আছে গতিকে প্ৰকৃতিৰ এনেকুৱা বিনন্দীয়া ৰূপৰ কাৰণে মানুহ আকৰ্ষিত হৈছে আৰু বিভিন্ন জনসমাগম হৈছে ইয়াত যেনে কোনো দোকান পোহাৰ তেনেকুৱা বিশেষ ব্যৱস্থা নাই কিন্তু মানুহৰ যথেষ্ট ভিৰ হোৱা দেখা পাইছে থেংক ইউ এজাক বৰষুণ বিচাৰি একাংশই পাতিছে ভেকুলীৰ বিয়া গোৱালপাৰাৰ লক্ষীপুৰৰ মেধিপাৰ প্ৰথম খণ্ড গাঁৱত পুৰুষ মহিলাই পাতিলে ভেকুলীৰ বিয়া বৰষুণৰ বাবে এতিয়া যেন ভগৱানে ভৰসা বিপদগ্ৰস্ত লোকসকলৰ সেইবাবেই বৰষুণৰ কামনাৰে বিভিন্ন স্থানত পাতিছে ভেকুলীৰ বিয়া ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ